নমস্কাৰ। আজি দেখুৱাবলৈ লৈ আহিছোঁ আপোনালোকক এডেনিয়াম। এডেনিয়াম এতিয়া মোৰ ওচৰত ফুলি আছে, ফুলি থকা অৱস্থাতে পাব। আৰু এইটো ৰং দেখিছেনে, কিমান সুন্দৰ ধুনীয়া ৰঙৰ এটা এডেনিয়াম আপোনালোকক প্ৰথমে দেখুৱাইছোঁ। আৰু এইটো ডাবল ভেৰাইটি হয়, ফুলৰ পাহিটোৰ কাষে কাষে ক'লা ক'লা অলপ বৰণটো। আৰু ইয়াতে দেখিছেনে সাৰৰ পৰিমাণ একদম কম আছে। ইয়াৰ এটা বনচাই পটত মই ৰুই ৰাখিছোঁ। এইটো অনলাইন অৰ্ডাৰ কৰি মই বনচাই পটটো আনিছিলোঁ। আৰু এডেনিয়াম যিহেতু গোটেই আলুটো পুতি দিব নালাগে, ইয়াৰ ফুলৰ কাষে কাষে কটা কটা আৰু ক'লা ক'লা বৰণ আছে। খুব সুন্দৰ ধুনীয়া এডেনিয়ামটো। এডেনিয়ামবোৰ ফুলিলে বহুত দিনলৈকে থাকে, সেইটো কাৰণে মোৰ খুব ভাল লাগে। আৰু আপোনালোকক দেখুৱাইছোঁ যে ইয়াতে কোনো সাৰ পৰিমাণ বেছিকৈ নাই। ৰ'দ বৰষুণ সম পৰিমাণে পাইছে। বৰষুণ দিছে যদি বৰষুণ একেৰাহে বৰষুণ পোৱা স্থানতে, মুকলি স্থানতে ৰাখিছোঁ। আৰু ৰ'দো তেনেকৈ ৰ'দ যদি দিছে ৰ'দো একেৰাহে পাই আছে। আৰু এইটো এটা পাহি ডাবল ভেৰাইটিয়ে হয়, ডাবল পেটাৰ্ণৰ হয়, কিন্তু পাহিটো ইয়াৰ দীঘলীয়া। ইয়াৰ পাহি ধৰণটো অকণমান দীঘলীয়া। খুব সুন্দৰ ধুনীয়া এটা মাল্টি কালাৰৰ এডেনিয়াম হয়। এইটো যোৱা বছৰ যোৱা কেইবাবাৰো খুব ফুলিছে। ইয়াৰ ডালবোৰ দেখিছেনে, ইয়াৰ ডাল বেছিকৈ আহে। সকলো ভেৰাইটিয়ে ডাল বেছি নাহে, কিছুমান ডাল কম আহে, এটা বা দুটা আহে, কিছুমান আকৌ ডালবোৰ বহুত বেছি আহে। এইটো এটা এজেলিয়া আপোনালোকক দেখুৱাইছোঁ। এইটো 8 ইঞ্চি পটতে আছে, খুব ধুনীয়াকৈ। ইয়াতো বেছি পৰিমাণৰ সাৰ প্ৰয়োগ কৰা নহয়। ৰ'দ বৰষুণ দুয়োটাই যদি সম পৰিমাণৰ পাই থাকে, তেতিয়াহ'লে নিজে নিজে আপোনাৰ ফুলজোপা ফুলি উঠিব। এইটো এটা টিকলি দেখিছেনে, মানে এইটো ছিংগুল ভেৰাইটি দেই। এইটো এটা এডেনিয়াম ছিংগুল ভেৰাইটি। ইয়াৰ ডালটো যদি কাটি দিওঁ তেতিয়াহ'লে বেছি পৰিমাণৰ ডাল ওলাব। ফুলা পাছতে ভাবিছোঁ কাটি দিয়া হ'ব। আৰু একিউমিনিছ যদি আপোনালোকক লাগে, এভেইলেবল একিউমিনিছ আছে দেই। গোটেইখিনি ফুলিবলৈ আৰম্ভ কৰিছে। মই আপোনালোকক বৰ্তমান এতিয়া এটাই দেখুৱাইছোঁ। কেইবাটাও ৰঙৰ একিউমিনিছ আছে। পুলিবোৰ আৰু ইমান ডাঙৰে হৈ গৈছে, গোটেই পুলিবোৰ ইমান ডাঙৰ হৈছে। এইটো এডেনিয়াম ছিংগুল পেটাৰ্ণৰ হয়। ফুলা পাছতে ভাবিছোঁ দীঘলীয়াকৈ বাঢ়িছে যে কাটি দিয়া হ'ব। আৰু এডেনিয়ামত বেছি সাৰ প্ৰয়োগ কৰিলে দেখোন মানে বেছিকৈ নুফুলা যেন লাগে, সেইটো কাৰণে মই দিয়াই নাই, কোনো সাৰ প্ৰয়োগ কৰা নাই। বৰষুণৰ পানীতে যি পাইছে আৰু মুকলি স্থানত ৰাখিছোঁ, একেবাৰে অ'পেন স্থানত ৰাখিছোঁ। আৰু এয়া হৈছে একিউমিনিছটো। খুব ধুনীয়াকৈ ফুলিব বুলি আশা কৰিছোঁ। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।